ছাত্ৰছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ পঞ্চম শ্ৰেণীৰ গণিতৰ অধ্যায় 8Bৰ প্ৰশ্নখিনি হাহাচোন এই প্ৰশ্নখিনি কিদৰে কৰিব পাৰি চাওঁ আমি ইয়াৰ আগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ মোৰ ভিডিঅ'বোৰ তেওঁলোকে সুকলমে পায় ঠিক আছে এতিয়া প্ৰশ্নলৈ আহিছোঁ 1 নম্বৰ কৈছে সাধাৰণ ভগ্নাংশলৈ নিয়া 2 নম্বৰ দশমিক ভগ্নাংশলৈ নিয়া 3 নম্বৰ সৰু ডাঙৰ তুলনা কৰা ঠিক আছে আমি তিনিটা প্ৰশ্ন এটা ভিডিঅ'তে কমপ্লিট কৰিম ঠিক আছে সাধাৰণ ভগ্নাংশলৈ নিব লাগে তাৰ মানে ভগ্নাংশ মানে বুজি পাইছাই লব আৰু হৰ থাকে মানে এটা আচৰ তলত এটা সংখ্যা আৰু ওপৰত এটা সংখ্যা থাকে সহজ ভাৱে বুজাইছো এতিয়া ইয়াক আমি এই দশমিক সংখ্যাটো কেনেকৈ সাধাৰণ ভগ্নাংশলৈ নিম ঠিক আছে ন প্ৰথমে আদাল আস পাৰি লবা সহজ হ'বৰ কাৰণে এই যেটো সংখ্যা দিয়া আছে তাক ওপৰত পাতি দিয়া ইয়াতে আগৰখিনি শূন্য মানে আগৰখিনি শূন্য গতিকে দশমিকটো নালাগে পাতিব মানে দশমিকটো উঠাই দিম তেতিয়াহে সাধাৰণ ভগ্নাংশ হ'ব এটা কি দেখিলা দশমিকৰ পিছত কেইটা আছে এটা হয়নে তলত 1 এটা পাতি দিয়া আৰু এটা শূন্য দি দিয়া হ'ল সকলো সংখ্যাৰ তলত এটা 1 থাকেই মানে সকলোবোৰ ভগ্নাংশ সকলোবোৰ সংখ্যা একটা ভগ্নাংশ হ'ব পাৰে কাৰণ সকলো সংখ্যাৰ তলত এটা 1 থাকে গতিকে 5ৰ তলত 1টো পাতি ললো এতিয়া এটা ঘৰ এই দশমিক আছে গতিকে এটা শূন্য পাতি দিলো হ'ল সেইদৰে এই সংখ্যাটো আজডাল পাই লবা ওপৰত 23 টো পাতি দিবা হ'ল আৰু মই কৈছো সকলো সংখ্যাৰ তলত এটা 1 থাকে গতিকে 1টো পাতি লম ইয়াটো এটা ঘৰ এই দশমিক আছে গতিকে তলত এটা শূন্য পাতি দিয়া হেপালে আজডাল পাৰি লবা এই গুটেই সংখ্যাটো পাতি দিবা খালি দশমিকটো পাতিব নালাগে পাতি ইয়াতে 1 এটা পাতি লবা কাৰণ সকলো সংখ্যাৰ তলত এটা 1 থাকে এতিয়া ইয়াত দুটা ঘৰৰেই দশমিক আছে গতিকে তলত দুটা শূন্য লগাই দিয়া হৈ গল ই সাধাৰণ ভগ্নাংশ ঠিক আছে তাৰপিছত বি লৈ আহিছো যিমান পাৰো তোমালোকক সহজে শিকাবলৈ চেষ্টা কৰিছো আছডাল পাৰি লবা তলত 1 এটা দি লবা ওপৰৰ গোটেইখিনি সংখ্যা পাতি দিবা খালি দশমিকটো পাতিব নালাগে কাৰণ দশমিকটো উঠিব 0 7 মাজত শূন্য থাকিলে পাতিব লাগিব দেই একেবাৰে আগত যদি শূন্য থাকে হেতু পাতিব নালাগে এতিয়া তোমালোকে চাবা এটা দুটা তিনিটা ঘৰ এৰি দশমিক আছে গতিকে আমি ইয়াত তিনিটা শূন্য পাতি দিম কমা ইয়াতো তেনেকৈ এটা লাষ্ট পাই লম 1 এটা দি লম দি এই গোটেই অংকটো পাতি দিম 10040 এতে দুটা ঘৰৰেই দশমিক আছে ন গতিকে তলত দুটা শূন্য পাতি দিম তেনেকৈ ইয়াত 1 এটা পাতি লৈ পেলাই ওপৰত 1 2 1 আগত 0 আছে দশমিক আছে নালাগে ন দশমিকটো উঠিয়ে যাব আৰু আগৰ শূন্যটো প্ৰয়োজন নাই এতিয়া দেখিলা দশমিকৰ পিছত বা তিনিটা ঘৰ এই দশমিক আছে গতিকে তিনিটা শূন্য তোমালোকে বহাই দিয়া এইটো সহজে শিকিব পাৰিলা হয়নে এইদৰে আমি সাধাৰণ ভগ্নাংশলৈ নিব পাৰো তাৰপিছত C টো আছডাল পাৰি লবা পাৰি 1 এটা পাতি তলত 1 এটা পাতিবাই 1 এটা পাতি লবা এইটো কৰি থওঁ আগতে 1 এটা পাতি ললো এতিয়া ওপৰত কি আছে 5 4 হয়নে আগৰখিনি শূন্য পাতিবৰ প্ৰয়োজন নাই এতিয়া এটা তিনিটা ঘৰ এই দশমিক আছে ন গতিকে তিনিটা শূন্য পাতি দিলো ইয়াতো তেনেকৈ 83 টো পাতি লবা আগৰখিনি শূন্য আমি আগৰখিনি শূন্য নাপাতো আগৰ শূন্য পাতিব নোৱাৰো এতিয়া চাও 1 2 3 তিনি ঘৰ এই দশমিক আছে গতিকে তিনিটা শূন্য বহাই দিয়া ইয়াত ওপৰত থকা সংখ্যা 9 ওপৰবোৰ গোটেইবোৰ শূন্য ন আগৰ শূন্যবোৰ আমি নাপাতো এতিয়া তিনিটা ঘৰ এই দশমিক আছে গতিকে তিনিটা শূন্য পাতি দিয়া হল নিশ্চয় সহজে বুজি পাইছা এবাৰ আহিছো 2 নম্বৰ প্ৰশ্নলৈ দশমিক ভগ্নাংশলৈ নিয়া আগতে আমি সাধাৰণ ভগ্নাংশলৈ নিছিলো এবাৰ দশমিক ভগ্নাংশলৈ নিব লাগে কি দৰে কৰিম চাবা দেই প্ৰথমে ওপৰৰ সংখ্যাটো পাতি লবা পাতি ললে এই তলত যদি মানে হৰ তলৰ সংখ্যাটো ঘৰ বুলি কয় আৰু ওপৰৰ সংখ্যাটোক লব বুলি কয় মানে হৰবোৰ যদি 10 100 1000 হয় তেতিয়াহলে সিহঁতবোৰ দশমিক ভগ্নাংশ ঠিক আছে এতিয়া তলত
10ত এটা শূন্য থাকে হয়নে গতিকে আমি 1 এৰি দশমিক দিব লাগে ইয়াত এটা সংখ্যা আছে তাক 1 এৰি দশমিকটো দি দিলো আৰু এটা শূন্য তোমাৰ পকেটৰ পাতি দিব পাৰা পকেট মানে সহজে বুজাইছো আৰু এতিয়া ওপৰৰ সংখ্যা 4 আছে 100ৰ ওপৰত 4 আছে না 100ত দুটা শূন্য আছে গতিকে দুঘৰ এৰিব লাগে কিন্তু ইয়াত 1 হে আছে এটা শূন্য 1 ন এই শূন্যৰ স্থানটো থাকি গল গতিকে এটা শূন্য বহাই লোৱা দশমিক শূন্য দি দিয়া হল তাৰ পিছত ইফালে চাবা এতিয়া 1000 আছে ইয়াত তিনটা শূন্য আছে গতিকে তিনি ঘৰ এই দশমিক হ'ব লাগে হয়নে তিনি ঘৰৰ কাৰণে এটা শূন্য 1 এই দুটা শূন্যৰ দুটা স্থান থাকি গল নে নাই গতিকে ইয়াত দুটা শূন্য বহাই লোৱা তাৰ পিছত দশমিক দি এটা শূন্য দি দিয়া হ'ল এদৰে এই দশমিক সংখ্যা হ'ল দশমিক ভগ্নাংক হ'ল তে বি বিদ দিয়া আছে ন 215 টো পাতি লম ন এতিয়া ইয়াত 100 দুটা শূন্য আছে গতিকে দুঘৰ এৰিব লাগে 100 দুটা শূন্য আছে গতিকে দুঘৰ এৰিব লাগে ন ঠিক আছে এঘৰ দুঘৰ এই দশমিক ইয়াত হ'ল হেদৰে কমা 9 এটা ওপৰত 9 আছে তলত 1000 আছে 1000 তিনটা শূন্য আছে গতিকে আমি তিনি ঘৰ এৰিব লাগিব এটা শূন্য এঘৰ মিলি গল দুটা শূন্যৰ দুঘৰ নাই ন এই দুটাৰ কাৰণে নাই গতিকে দুটা শূন্য তোমালোকে বহাই ল'ব পাৰা তাৰ পিছত দশমিক দি শূন্য দিবা হৈ গল 1 2 3 1 2 3 মিলি গৈছে নে 1 2 1 2 মিলি গৈছে এনে ধৰণে মিলিব লাগিব কমা ওপৰত 111 টা পাতি লম 10ত এটা শূন্য আছে গতিকে আমি 1 এৰি দশমিক ইয়াতে দিম 1 এৰি দশমিক দিল হয়নে তাৰ পিছতে সি নম্বৰ আহিবা সি দিছে 1000 ভাগৰ 14 মানে 14/1000 তাতে তিনিটা শূন্য আছে একৰ লগত তিনিটা শূন্য আছে গতিকে তিনি ঘৰ হ'ব লাগে কিন্তু ইয়াত দুঘৰ হে আছে গতিকে 3 নম্বৰ ঘৰটো মিলাবৰ কাৰণে এটা শূন্য বহাই লৈছো তাৰ পিছত দশমিক দিছো আৰু আগত এটা শূন্য দি দিয়া এইদৰে এই সংখ্যাটো ন এটা তিনিটা শূন্য আছে গতিকে তিনি ঘৰ এৰিব লাগে ন এঘৰ দুঘৰ তিনি ঘৰ ঠিক আছে সমানেই আছে শূন্য যিমানটা আছে এই অংকও সমানটাই আছে গতিকে দশমিক এটা দি শূন্যটা আমি বহাই দিব পাৰোঁ কমা এইফালে 10 টো পাতি ললো এটা দুটা শূন্য আছে দুঘৰ এৰিব লাগে ঠিক আছে দুঘৰ এই দশমিক দি শূন্য পাই গলো ঠিক আছে যিমান পাৰো সহজে বুজাব চেষ্টা কৰিছো ভিডিওটো বুজি নাপালে তোমালোকে বাৰে বাৰে চাবা তেতিয়া সহজে বুজি পাবা ঠিক আছে এবাৰ শেষৰ প্ৰশ্ন 3 নম্বৰটো লৈ আহিছো 3 নম্বৰ প্ৰশ্ন সৰু ডাঙৰ তুলনা কৰা সৰু ডাঙৰ তুলনা কৰিব লাগে ঠিক আছে সৰু ডাঙৰ কেনেকৈ তুলনা কৰিম এটা চাবা দেই প্ৰথমটো দিয়া আছে 0.5, 0.7 এটা কোনটো ডাঙৰ কোনটো সৰু ন প্ৰথমে আমি মিলাই চাব লাগিব এটা কি আছে 0.0 ঠিক আছে যেতিয়ালৈকে একেই তেতিয়ালৈকে সমান 0 মিলি আছে 0.1 মিলি আছে তাৰমানে সমান হৈ আছে তাৰ পিছত 5 7 to 5 তকৈ ডাঙৰ হয়নে আৰু পিছত বেলেগ সংখ্যা নাই এই 7 to 5 তকৈ ডাঙৰ তাৰমানে 0.7 ডাঙৰ 0.5 এইটো এতিয়া বি উত্তৰটো কেনেকৈ কম ইয়াতে কি দিয়া আছে 0.0 মিলি আছে 1 0 এই 0 তকৈ 1 টো ডাঙৰ তাৰমানে 0.11 to 0.01 তকৈ ডাঙৰ তাৰ পিছত এফালে 0.75 0.66 কত মিলি আছে ন 0.0 মিলি আছে 76 এই হিটি অমিল হৈ গল ন ইয়াতে আমি ডাঙৰ সৰটো চিনি পাই যাব পাৰিম 6 তকৈ 7 টো ডাঙৰ তাৰমানে 75 টো তাতকৈ ডাঙৰ 0.75 to 0.66 তকৈ ডাঙৰ ঠিক আছে এতিয়া d2 0.461 0.463 এতিয়া ইয়াতে জলকে মিলি আছে তলকে সমান হ'ব যত অমিল হল তাতে আমি ডাঙৰ সৰটো চিনি পাব পাৰিম এটা কি আছে 0.0 মিলি আছে 4 মিলি আছে 6 মিলি আছে তাৰমানে ইয়ালৈকে সমান হৈ আছে তাৰপিছত 1 3 to 1 তকৈ ডাঙৰ তাৰমানে এই গোটেই সংখ্যাটো ডাঙৰ বুলি আমি গম পালো 0.461 greater than 0.463
4 6 3 সেইদৰে ইয়াতে 7 দশমিক এপিনে 9 দশমিক পিছৰখিনি নাচালেও হ'ল দুইটা টকাতে আছে 7 দশমিক 9 দশমিক এতিয়া 7তকৈ 9 ডাঙৰ তাৰ মানে এটো ডাঙৰ 7 দশমিক 50 টকা 9 দশমিক 85 টকা গম পালো এইটো ঠিক আছে একেবাৰে শেষৰটো F নম্বৰ 33.05 মিটাৰ আৰু 32.7 মিটাৰ ইয়াতো আমি সহজে চিনি পাই আছো 33 পইণ্ট আৰু 32 পইণ্ট 32তকৈ 33 ডাঙৰ তাৰ মানে এটো ডাঙৰ 33.05 মিটাৰ greater than 32.7 meter ঠিক আছে 8B সম্পূৰ্ণ চেপ্টাৰ হল